মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে সমগ্ৰ শিক্ষা তিনিচুকীয়াৰ দ্বাৰা আয়োজিত পাক গুণোৎসৱ 2025ৰ মক টেষ্টৰ প্ৰশ্নকাকত লৈ আহিছোঁ। ইয়াৰ লগতে তোমালোকে ইয়াৰ সমাধানবোৰো এই ভিডিঅ'ৰ জৰিয়তে পাবা। তেন্তে আহা আৰু দেৰি নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'। প্ৰথমে লেংগুৱেজ 1 কেইটামান দফা দিয়া হৈছে যাৰ প্ৰথমটো দফাৰ শিৰোনাম হৈছে পৰুৱা আৰু ফৰিং। তোমালোকে অলপ মন কৰি এই দফাটো পঢ়ি ল'বা। ইয়াৰ পিছত তোমালোকক কৰিবলৈ 5টামান প্ৰশ্ন দিছে, যেনে ফৰিঙে গোটেই দিনটো কি কৰি কটায়। দফাটো তোমালোকে পঢ়ি গম পাবা যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ফৰিঙে গোটেই দিনটো গান গাই নাচি বাগি কটায়। দ্বিতীয়টো প্ৰশ্ন, ফৰিঙক পৰুৱাই কি উপদেশ দিছিল। শুদ্ধ উত্তৰটো হ'ব সময়ৰ কাম সময়ত কৰিবলৈ উপদেশ দিছিল। তৃতীয় প্ৰশ্ন, তলৰ কোনটো শব্দই নাটনি শব্দটোৰ অৰ্থ বুজাইছে। তো নাটনি মানে হৈছে কি, অপশ্যন এ অভাৱ। 4 নম্বৰ প্ৰশ্নটো দিছে জাৰকালিৰ বিপৰীত শব্দ তলৰ কোনটো। শীতকালি, জহকালি, বৰ্ষাকালি নে মধ্যকালীন। এই প্ৰশ্নৰ উত্তৰ তোমালোকে কমেণ্ট বক্সৰ মাধ্যমত জনাবা যে জাৰকালিৰ বিপৰীত শব্দ কোনটো। 5 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো বিশেষ্য পদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পৰুৱা। আমাৰ দ্বিতীয়টো দফাৰ নাম হৈছে ৰঘুনাথ চৌধাৰী। তোমালোকে পঢ়ি ল'বা দফাটো। ইয়াৰ লগত জড়িত থকা প্ৰশ্নসমূহ হৈছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিহগী কবি। যি কবিতা লিখে তেওঁক কি বুলি কয়। তেওঁক কয় অপশ্যন বি কবি বুলি। তলৰ কোনখন কথা কবিতাৰ পুথি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৱমল্লিকা। তলৰ কোনটো চৰাই বুজোৱা শব্দ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিহগ। মৃত্যুৰ বিপৰীত শব্দ তলৰ কোনটো। তো মৃত্যুৰ বিপৰীত শব্দ হৈছে অপশ্যন ডি জন্ম। আমাৰ তৃতীয়টো দফাৰ শিৰোনাম হৈছে ব্ৰহ্মপুত্ৰ। ইয়াৰ লগত জড়িত থকা প্ৰশ্নসমূহ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমানলৈকে কেইখন দলং আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5খন। ব্ৰহ্মপুত্ৰ নদৰ ওপৰৰ প্ৰথমখন দলং হ'ল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৰাইঘাট। নৰনাৰায়ণ সেতুৱে কোন কেইখন ঠাই সংলগ্ন কৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোগীঘোপা আৰু পঞ্চৰত্ন। দলঙৰ সমাৰ্থক শব্দ তলৰ কোনটো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সেতু। আৰু 15 নম্বৰ প্ৰশ্ন সুধিছে তলৰ কোনটো ব্ৰহ্মপুত্ৰ বুজোৱা শব্দ নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মন্দাকিনী। কাৰণ লুইত বৰলুইত লোহিত একেটাক ব্ৰহ্মপুত্ৰকে বুজায়। আমাৰ লেংগুৱেজ 1ৰ অন্তিমটো দফা হৈছে এটা বিজ্ঞাপন। এই বিজ্ঞাপনটো ভালদৰে চাই তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ কোৱা হৈছে। যেনে কি বিষয়ৰ প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰা হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাংবাদিকতাৰ। কৰ্মশালাখন কেইদিনীয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 10 দিনীয়া। কৰ্মশালাখনত নামভৰ্তিৰ বাবে যোগাযোগ কৰিবলগীয়া নম্বৰ কোনটো। তো ইয়াত চোৱা নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ আছে 6000286055। অপশ্যন এ। তলৰ কোনটো টেলিভিছন বুজোৱা শব্দ। তো টেলিভিছন বুজোৱা শব্দ হৈছে অপশ্যন এ দূৰদৰ্শন। তলৰ কোনটো জ্যেষ্ঠ শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনিষ্ঠ। এতিয়া আহিছোঁ আমাৰ লেংগুৱেজ 2 ইংলিছৰ শিতানত। ইয়াত কেইটামান পেছেজ দিছে। পেছেজ পঢ়াৰ পিছত তোমালোকক তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ দিয়া হৈছে। পেছেজটো তোমালোকে ভালদৰে চাবা। প্ৰথমটো ধ্যান সিঙৰ ওপৰত দিছে। ইয়াৰ লগত জড়িত প্ৰথমটো প্ৰশ্ন হৈছে ধ্যান সিং ৱাজ বৰ্ন অন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 29th August 1905. Dhyan Chand joined the British Indian Army at the age of dash years.
শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 16 ধ্যানচাঁদ was a great dash player শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হকি the present tense form of gave is তো গেভৰ প্ৰেজেন্ট টেন্স হৈছে অপশ্যন এ give আমাৰ দ্বিতীয়টো পেছেজ দিছে টাইগ্ৰা নামৰ এটি বাঘৰ ইয়াৰ লগত সংগতি ৰখা প্ৰশ্নসমূহ হৈছে where does tigra live the tigra live in the forest option c hobo শুদ্ধ উত্তৰ when does tigra like to hunt tigra likes to hunt at night option a what is the opposite word of loud তো louder opposite word মানে বিপৰীত শব্দ কি হ'ব option b quiet আমাৰ ইংৰাজীৰ তৃতীয় আৰু অন্তিমটো পেছেজ হৈছে Dolly is dash years old Dolly hobo option A 10 years old. She like to draw dash. Huddha hobo option C landscape. Her favorite hobby is Huddha hobo option B dancing. Here pisod language 3 Hindi. 31 ot prashno hudise in shabdo mein o ko pehchane. To Huddha hobo option C orni. 15 संख्या को पहचाने শুদ্ধটো হ'ব অপশ্যন ডি ইয়াৰ পিছত কৈছে চিত্ৰ দেখकर पहचानिए এটো কিহৰ চিত্ৰ ইয়া হৈছে অপশ্যন এ मछली ठ से पहले कौन सा वर्ण आता है শুদ্ধটো হ'ব অপশ্যন সি ट काजीरंगा किस लिए मशहूर है तो काजीरंगा गेंडा के लिए मशहूर है ऑप्शन बी पुरुष का बोध करने वाला शब्द चुने तो यार পৰা पुलिंग बुझुआ शब्द হৈছে ऑप्शन डी मामा सही वर्ण से खाली जगह भरिए यात रि दिसे खाली ठाई আছে আৰু ভ দিছে তো ইয়াত হ'ব কি স ऋषभ ऋषभ ऑप्शन ए होगा शुद्ध उत्तर निम्नलिखित शब्द में र और उ वाला शब्द को पहचाने यार शुद्ध उत्तरটো তোমালোকে দিবা বাৰু কোনটো কোশ্চেন নম্বৰ 30 তোমালোকৰ বাবে এৰিলো এতিয়া আহিছো আমি আমাৰ ম্যাথমেটিক্স হিতানত প্ৰশ্নটো ধৰিছে যে 7 9 5 6 অংক কেইটাৰে লিখিব পৰা ডাঙৰ সংখ্যাটো হল শুদ্ধ উত্তৰটো হ'ব অপচন সি 9 7 6 5 তলৰ কোনজোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা তেয়াৰ পৰস্পৰ মৌলিক সংখ্যাৰ জোৰ হৈছে অপচন এ 7 আৰু 9 একেবাৰে হৰু মৌলিক সংখ্যাটো হল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 2 তলৰ কোনটো পাৰ্থক্য এটা পূৰ্ণ সংখ্যা তো ইয়াৰ পূৰ্ণ সংখ্যাটো হৈছে কি 1 - 1 1 - 1 কইলে আমি কি পাম শূন্য পাম তো শূন্য হৈছে এটা কি পূৰ্ণ সংখ্যা 99 সংখ্যাটোৰ উত্তৰ পদ বা সাকসেসৰ হল অপচন সি 100 শুদ্ধকৈ থকা ঊৰ্ধ্বক্ৰমটো হল তো শুদ্ধকৈ থকা ঊৰ্ধ্বক্ৰমটো হৈছে অপচন সি -7 -1 0 3 5 আৰু একেবাৰে হেকত 6 কোনটো আকৃতিৰ প্ৰতিটো কোণৰ যোগ 90 ডিগ্ৰী তো আমি জানো এটি বৰ্গৰ প্ৰতিটো কোণৰ যোগ হৈছে কি 90 ডিগ্ৰী অপচন সি হ'ব শুদ্ধ উত্তৰ the value of 2/3 and 1/4 কি হ'ব এখিনি যদি লখাগুল উলিয়াই যদি কৰা তেনেহলে তোমালোকে পাবা 11/12 অপচন এ হ'ব শুদ্ধ উত্তৰ এটা ত্ৰিভুজৰ ভূমি 40 সেন্টিমিটাৰ আৰু উচ্চতা 12 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি হ'ব ত্ৰিভুজটোৰ কালি হ'ব অপচন এ 240 স্কয়াৰ সেন্টিমিটাৰ Question number 48 The perimeter of a equilateral triangle of side 12 cm is এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য 12 cm হলে পৰিসীমা হ'ব তো ইয়াৰ পৰিসীমা হ'ব কিমান 3 * 36 36 cm অপচন বি মধু ঋতু পাপৰি পিংকি আৰু বৰ্ণালীৰ লগত থকা হাদু কিতাপৰ সংখ্যা তলত দেখুৱা হল তো ইয়াত তালিকাখন দিছে ইয়াত প্ৰতিগৰাকী ছাত্ৰীৰ এগেইনষ্টত হিয়াতৰ লগত থকা হাদু কিতাপৰ সংখ্যা দিয়া হৈছে প্ৰশ্নত উঠিছে আটাইতকৈ বেছি হাদু কিতাপ থকা জনৰ নাম হল তো আটাইতকৈ বেছি কাৰ ওচৰত আছে মধুৰ ওচৰত অপচন সি হ'ব শুদ্ধ উত্তৰ এতিয়া কৈছে 4p = 20 সমীকৰণটোৰ সমাধান হল তো ইয়াৰ সমাধান হ'ব কি p = 20/4 তাৰ মানে 5 তো p = 5 অপচন বি হ'ব শুদ্ধ উত্তৰ
x আৰু 10ৰ যোগফল হ'ব তো x আৰু 10ৰ যোগফল হ'ব x + 10 অপচন এ 1.5ৰ লঘিষ্ঠ আকাৰ হৈছে তো 1.5ৰ লঘিষ্ঠ আকাৰ হৈছে 15/10 তো 15/10 ইয়াক যদি আমি লঘিষ্ঠ সংখ্যাৰে লৈ যাওঁ 3/2 অপচন বি হ'ব শুদ্ধ উত্তৰ 60 + 3 + 6/10 + 6/100 ইয়াক যদি আমি দশমিক ৰূপত লৈ যাওঁ তেনেহলে ইয়াৰ মান কিমান হ'ব ইয়াৰ মান হ'ব 63.66 অপচন এ হ'ব শুদ্ধ উত্তৰ এটা বৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা কিমান তো এটা বৃত্তৰ কি থাকিব পাৰে অসংখ্য সংখ্যক সমমিতি ৰেখা থাকিব পাৰে কোৱেশ্চন নম্বৰ 55 ত সুধিছে সমমিতি আকৃতিটো বাছি উলিওৱা তো ইয়াৰ পৰা অপচন সি টোহে হ'ব কি সমমিতি আকৃতি বৃত্ত অঙ্কন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি হল তো বৃত্ত অঙ্কন কৰিবলৈ আমি কম্পাস ব্যৱহাৰ কৰো অপচন বি হ'ব শুদ্ধ উত্তৰ কোণৰ মাপ জুখিবলৈ কোণবিদ ব্যৱহাৰ কৰা সঁজুলিবিধ হল তো কোণৰ মাপ জুখিবলৈ আমি ব্যৱহাৰ কৰা সঁজুলিবিধ হল কি প্ৰটেক্টৰ অথবা কোণ মাপন কোৱেশ্চন নম্বৰ 58 ত সুধিছে 55 মিটাৰ আৰু 11 মিটাৰৰ অনুপাত হল তো এই প্ৰশ্নটো মই তোমালোকৰ বাবে দিলো কমেন্টৰ মাধ্যমত তোমালোকে জনাবলৈ নাপাহৰিবা ইয়াৰ অনুপাতটো কিমান হ'ব এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী হিতান বিজ্ঞানৰ প্ৰশ্ন কাকতলৈ এবিধ উদ্ভিদজাত সামগ্ৰী খোৱা প্ৰাণী হল শুদ্ধটো হ'ব অপচন বি কাউৰী ভিটামিন ডি ৰ অভাৱত হোৱা ৰোগবিধ হল শুদ্ধটো হ'ব অপচন বি ৰিকেট চুম্বুক এডাল উলমাই ৰাখিলে সদায় কেনেদৰে থাকে সদায় উত্তৰ দক্ষিণ মুখ কৰি থাকে অপচন বি হ'ব শুদ্ধ উত্তৰ তলৰ কোনবোৰ প্ৰাণীজাত শুদ্ধটো হ'ব অপচন বি কপাহ আৰু উন কটন আৰু উল আটাইতকৈ কঠিন পদাৰ্থ হৈছে শুদ্ধটো হ'ব অপচন এ হীৰা তলৰ তালিকাখনৰ পৰা অমিলটো বাছি উলিওৱা শুদ্ধটো হ'ব অপচন এ শিশু কাৰণ চকী বিছনা আৰু টেবুল এইখিনি হৈছে কি এইখিনি হৈছে অজীৱীয় বস্তু ধানৰ পৰা তু আতৰাবলৈ তলৰ কোনটো পদ্ধতিৰ ব্যৱহাৰ কৰা হয় জৰা মৰলা মৰা চালনীৰে চলা নে এটাও নহয় ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট বক্সৰ মাধ্যমত জনোৱাবা যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে সেইবোৰ পদাৰ্থ হল শুদ্ধটো হ'ব অপচন এ স্বচ্ছ পদাৰ্থ পৰৱৰ্তী প্ৰশ্ন উদ্ভিদৰ মাটিৰ তলৰ অংশ কি বোলা হয় ইয়াৰ শুদ্ধটো হ'ব অপচন এ হিপা অথবা ৰুট মানুহৰ সাধাৰণতে কোন অংশত কোমলান্থি পোৱা যায় কাৰ্টিলেজ পোৱা যায় প্ৰশ্নৰ উত্তৰটো তোমালোকে কমেন্ট বক্সত জনাবা 5 কিলোমিটাৰ সমান কিমান তো 5 কিলোমিটাৰ হ'ব কিমান 5000 মিটাৰ কোন ঠাইত চাহ দেখিবলৈ পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পোহৰত এটা বিদ্যুৎ কোষৰ কেইটা মেৰু থাকে শুদ্ধটো হ'ব অপচন এ দুটা বৈদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ ব্যৱহাৰ কৰা আহিলাবিধ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সুইচ বিদ্যুৎ বৰ্তনী সাজিবলৈ আৱশ্যক নহয় ইয়াৰ শুদ্ধটো হ'ব অপচন সি প্লাষ্টিক বাল্বৰ ভিতৰত থকা মিহি তাৰডালক কি বোলা হয় ইয়াৰ শুদ্ধটো হ'ব অপচন এ ফিলামেন্ট চুম্বকৰ উত্তৰ মেৰুৱে উত্তৰ মেৰুক কি কৰে এয়া হ'ব কি বিকৰ্ষণ কৰে কেনে ধৰণৰ মাটিত মৰাপাটৰ খেতি ভাল হয় প্ৰশ্নৰ উত্তৰটো তোমালোকে কমেন্ট বক্সত জনাবা কোনটো জলচক্ৰৰ অংশ নহয় ইয়াৰ শুদ্ধটো হ'ব অপচন সি হিলবালি আৰু তলৰ কোনটো গেছে জুই জ্বলিবলৈ সহায় কৰে ইয়াৰ শুদ্ধটো হ'ব অপচন বি অক্সিজেন এতিয়া আহিছো আমি আমাৰ একেবাৰে অন্তিমটো হিতান যে হৈছে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত পৃথিৱীৰ আনুমানিক বয়স প্ৰায় কিমান শুদ্ধটো হ'ব 4500 নিযুত বছৰ অপচন ডি পৃথিৱীৰ যমজ গ্ৰহ বুলি কাক কোৱা হয় শুদ্ধটো হ'ব শুক্ৰ মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে শুদ্ধটো হ'ব অপচন সি 0 ডিগ্ৰী আমাৰ দেশখন কোন গোলাৰ্ধত অৱস্থিত শুদ্ধটো হ'ব অপচন এ উত্তৰ গোলাৰ্ধ পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি শুদ্ধটো হ'ব অপচন বি আমাজন নদী উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হল ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট বক্সত জনাবা যে অপচন এ হৈছে বতৰ মানচিত্ৰ অপচন বি হৈছে বিষয় ভিত্তিক মানচিত্ৰ অপচন সি হৈছে ৰাজনৈতিক মানচিত্ৰ অপচন ডি হৈছে আৰ্হি চিত্ৰ কোনটো হ'ব শুদ্ধ উত্তৰ এ বি সি নে ডি এবছৰত এবাৰকৈ নিজৰ পাত হলোৱা উদ্ভিদবিধ হল শুদ্ধটো হ'ব অপচন এ পৰ্ণপাতী
দাউজালি হাডিং অসমৰ কোন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিমা হাছাও বেবিলিনীয় সভ্যতা কোন নদীৰ পাৰত গঢ় লৈ উঠিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডো ইউৰোপিয়ান কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেছাদাৰী স্থপতি কোন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য বৌদ্ধ ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্ৰিপিটক অৰ্থশাস্ত্ৰ কোনে লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৌটিল্য আহাৰ বাসস্থান সাজপাৰ আমাৰ ডেছ প্ৰয়োজন এয়া হ'ব কি অপশ্যন এ মৌলিক প্ৰয়োজন জনস্বাস্থ্য শিক্ষা ধৰ্ম মানৱীয় গুণ আদি ডেছ প্ৰয়োজনৰ উদাহৰণ এয়া হ'ব কি সামাজিক প্ৰয়োজন অপশ্যন চি তলত উল্লেখ কৰা কোনটো যন্ত্ৰ চিকিৎসা সেৱাত ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিটি স্কেন জনসংখ্যাৰ ভিত্তিত পৃথিৱীৰ ভিতৰত বৃহত্তম গণতান্ত্ৰিক দেশ বুলি কৈছে এই ক্ষেত্ৰত আমাৰ কিন্তু শুদ্ধ উত্তৰ অপশ্যন চি ভাৰতবৰ্ষ এনেও আজিকালি জনসংখ্যাৰ ফালৰ পৰাও ভাৰত 1 নম্বৰ সৰ্ববৃহৎ আহোম ৰজাসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 600 বছৰ আমাৰ ৰাজ্যৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত আমাৰ ৰাজ্যৰ উচ্চ ন্যায়ালয় অৱস্থিত অপশ্যন ডি গুৱাহাটীত